সেৱা কৰি নমিনেশ্যন পোৱাটো কিমান ডাঙৰ সৌভাগ্যৰ কথা আজি মোৰ সৌভাগ্য যে অসমীয়া জাতিৰ আটাইতকৈ গৰ্বিত অসমীয়া জাতীয়তাবাদী প্ৰতিনিধিসকল শিৱসাগৰৰ পৰা ওলাইছে আৰু আজিও এটা আঞ্চলিক দলৰ সভাপতি হিচাপে মই শিৱসাগৰৰ শিৱদৌলত এতিয়া আপোনাৰ দেৱালয়ত নমিনেশ্যন দিবলৈ যাম। মোৰ লগত কংগ্ৰেছ দলৰ নেতৃবৰ্গ আহিছে, গৌৰৱ আহি গৈছে, ইতিমধ্যে আহি পাইছে কি গৌৰৱ তেওঁলোকেও আহিব এতিয়া আৰু আমি আটাইবিলাকে মিলি একেলগতে মনটো ভাল লাগি আছে কাৰণ আমি বিৰোধীবিলাক একত্ৰিত হৈছোঁ আৰু এইবাৰ এনেকুৱা এটা আশা আৰু সপোন আহি গৈছে যে এইবাৰ বিজেপিক কৰিব পাৰিম, ভয়ৰ পৰা অসমৰ মানুহক মুক্ত কৰিব পাৰিম, ব্যৱসায় বাণিজ্য ধ্বংস কৰাৰ পৰা আমি অসমখন বচাব পাৰিম আৰু ভয়ৰ পৰা মুক্ত নকয়, ব্যৱসায়ৰ পৰা হেৰি কৰাই নকয়, এই যে বস্তু মূল্যবৃদ্ধিৰে যে একদম মানুহক একদম নাকনি কাটনি কৰা বুলি কয় নহয়, সেই নাকনি কাটনি কৰিছে তাৰ পৰা এবাৰ অসমৰ ৰাইজক মুক্ত কৰিব পাৰিম। মই 3টা প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছোঁ, 4টা 5টাই দিম। 1 বছৰৰ সকলো মুক্ত লাগি আছে, 2 এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী নিবনুৱামুক্ত অসম, 2 3 অসমৰ প্ৰত্যেকজন মানুহক দক্ষ অসমীয়া ৰূপে গঢ়ি তোলা। গতিকে আনৰ ঘৰত কাম কৰিবলৈ যাব তাৰ আগত ট্ৰেইনিং দি দিছে। ফিনিচিং স্কুল নামৰ এটা নতুন কনচেপ্ট আনিছে, পৃথিৱীত প্ৰথম ফিনিচিং স্কুল। স্কুল এৰাৰ আগতে সেই স্কুলত পঢ়িব, যি কাম কৰিবলৈ যাব তাৰ কাৰণে এক্সপাৰ্ট। কোনোবাই মানুহৰ সেৱা কৰিবলৈ যাব নাৰ্ছিং ট্ৰেইনিং দিব, কোনোবাই ছিকিউৰিটি গাৰ্ড কৰিবলৈ যাব পুলিচ আৰু হোম গাৰ্ডৰ ট্ৰেইনিং দিব বিনামূলীয়া। এখন নতুন কনচেপ্ট আনিলে কনচেপ্টেৰে ভাবিছোঁ। 3টা এখন প্ৰতিশ্ৰুতি, 4 নম্বৰ প্ৰতিশ্ৰুতি হ'ল গুণগত। এখন এল পি স্কুলত এটাই তাত 5টা শ্ৰেণী কোঠা কৰি 5জন শিক্ষক কৰি আৰু শিক্ষকবিলাকৰ গুণগত আৰু অসমৰ প্ৰতিখন গাঁও নগৰ চহৰ বাগানৰ প্ৰত্যেক ঘৰ মানুহক গুণগত স্বাস্থ্য সেৱা দিবৰ কাৰণে ব্যৱস্থা কৰা আৰু মোৰ কাৰণে আটাইতকৈ সৌভাগ্যৰ কথা আমাৰ মৰমৰ শিল্পী জুবিনদাৰ নিজৰ ল'ৰাক মনোজ বৰঠাকুৰে মোক শিৱদৌলত আহি তেখেতে মোক শুভেচ্ছা জনাবলৈ আহিছে, মোক তেখেতে আশীৰ্বাদ দিবলৈ আহিছে। মই মনোজ বৰঠাকুৰ তেখেতক মই এনেকৈ এটা সেৱা ল'বলৈ মোৰ কাৰণে সৌভাগ্যৰ কথা। মোৰ মৰমৰ জুবিনদা যাৰ জুবিনদাক সুৰক্ষিত আমি কৰিব নোৱাৰিলোঁ, এই চৰকাৰৰ দ্বাৰা মৃত্যু হ'ল, কিন্তু এই জুবিনদাক প্ৰকৃত অৰ্থত অসমৰ জনগণৰ মাজত জীয়াই ৰাখিবৰ কাৰণে যি কাম কৰিব লাগে মই কৈছোঁ সঁচাকৈ এইবাৰ চৰকাৰত আহিলে আপোনালোকে দেখিবলৈ পাব 6 মাহৰ ভিতৰতে লেগিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটৰ ছেকেণ্ড এডিশ্যন এই চাৰ্জশ্বিটখন ভুলকৈ দিছে ছেকেণ্ড চাৰ্জশ্বিট লগে লগে চাৰিওফালে প্লেচ অফ অকাৰেঞ্চত ভালকৈ এনকুৱাৰী কৰাৰ ব্যৱস্থা কৰে। তাৰপিছত জুবিনদাৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণে মই ৱৰ্ল্ড ক্লাছ, মই আজি কৈ দিছোঁ ৱৰ্ল্ড ক্লাছ, কথাটো বুজি ল'ব দেই, পৃথিৱীৰ মানদণ্ড সম্পন্ন জুবিন স্মৃতি জুবিন ক্ষেত্ৰ এই কথাখিনি আজি মই জুবিনৰ নিজৰ খুৰা মনোজ বৰঠাকুৰৰ সন্মুখত আপোনালোকৰ সন্মুখত আহিব পৰা নাই নহয়।